নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি এছআই নিযুক্তি কেলেংকাৰীত নিতৌ পোহৰলৈ আহিছে ন তথ্য পৰীক্ষাত নিৰ্ধাৰিত দিনৰ আগনিশা পিকে দত্তৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল 69 গৰাকী প্ৰাৰ্থীয়ে পিকে দত্তৰ খৰচত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল এছআই পৰীক্ষাৰ প্ৰাৰ্থীসকলে 19 ছেপ্টেম্বৰৰ নিশা 8 বজাত হোটেলত বিলাইছিল প্ৰশ্ন কাকত তৃতীয় প্ৰাৰ্থী ৰাহুল তিৱাৰীয়ে পিকে দত্তক দিছিল 7 লাখ টকা হিৰক জ্যোতি বৰুৱাই তিনিটা কিস্তিত দিছিল 6 লাখ টকা আদালতত দিয়া সাক্ষ্যত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ইপিনে এছআই নিযুক্তি কেলেংকাৰীত নলবাৰীৰ 2 অভিযুক্তক প্ৰেৰণ কৰা হৈছে জেললৈ প্ৰেৰণ কৰিছে হৰকত আলী আৰু কুলদীপ ৰাজবংশী 19 ছেপ্টেম্বৰত থেংক ইউ লজত পৰীক্ষাত বহিছিল হৰকতে কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুলদীপ ৰাজবংশী অন্যহাতে কুমুদ গোস্বামী সহ 5 জনক ক্ৰাইম ব্ৰাঞ্চে জেৰা চলাই হাজিৰ কৰাইছিল আদালতত কুমুদ গোস্বামী সহ যোগামী ব্ৰহ্ম পাঞ্জল শৰ্মা প্ৰণৱ বৰা আৰু সঞ্জীৱ শৰ্মাক আদালতত হাজিৰ কৰাইছিল ক্ৰাইম ব্ৰাঞ্চে ইয়াৰ পিছতে 3 দিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত কুমুদ গোস্বামী এয়া হৈছে শেহতীয়া খবৰ শেহতীয়া তথ্য সন্দৰ্ভত আমি ইতিমধ্যে জনাই গৈছো কেনেকৈ হৈছিল এছআই নিযুক্তি কেলেংকাৰী কাৰ হাতত ধন দিছিল চাকৰি প্ৰাৰ্থীয়ে ক'ত বাহৰ পাতিছিল ধন দি চাকৰি কিনিবলৈ যোৱা প্ৰাৰ্থীয়ে নিউজ 18ৰ হাতত চাঞ্চল্যকৰ তথ্য ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিয়ে অভিযান চলাই উদ্ঘাটন কৰিছে নিতৌ নতুন তথ্য চলিছে তদন্ত এফালে ক্ৰাইম ব্ৰাঞ্চ আৰু আনফালে চিআইডি পৃথককৈ চলিছে তদন্ত সমান্তৰালভাৱে চলি আছে জেৰা আৰু যি জেৰা অব্যাহত আছে তদন্ত অব্যাহত আছে তাত এটা কথাই শেহতীয়াকৈ স্পষ্ট হৈ পৰিছে যে এই সমগ্ৰ পৰীক্ষা কেন্দ্ৰৰ কেলেংকাৰীৰ ঘাটি আছিল বেডকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ড মঙ্গলবাৰে মহানগৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সাক্ষ্য দিলে ধন দি চাকৰি কিনিবলৈ যোৱা প্ৰাৰ্থী ৰাহুল তিৱাৰী আৰু হিৰক জ্যোতি বৰুৱাৰ পিতৃ হেম বৰুৱাই আদালতত দিয়া সাক্ষ্যত ওলাইছে বিস্ফোৰক তথ্য প্ৰাৰ্থী ৰাহুল তিৱাৰীয়ে চাকৰিৰ বাবদ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পিকে দত্তৰ হাতত তুলি দিছিল 7 লাখ টকা আনহাতে হিৰক জ্যোতি বৰুৱাৰ পিতৃ হেম বৰুৱাই প্ৰথমবাৰ পিকে দত্তৰ ঘৰত 2 লাখ টকা দ্বিতীয়বাৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত 2 লাখ টকা আৰু পৰৱৰ্তী সময়ত আত্মীয়ৰ যোগেদি 2 লাখ টকা দি তিনিটা কিস্তিত দিছিল মুঠ 6 লাখ টকা মহানগৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দুগৰাকীয়ে সাক্ষী প্ৰদান কৰিছে আৰু সাক্ষী দিয়া দুগৰাকীৰ এগৰাকী হৈছে হিৰক জ্যোতি বৰুৱাৰ পিতৃ আৰু আনগৰাকী হৈছে ৰাহুল তিৱাৰী আৰু এই দুইগৰাকীৰ সাক্ষীত এটা কথা স্পষ্ট হৈ পৰিছে সমগ্ৰ কেলেংকাৰীত কিদৰে টকাৰ লেনদেন ঘটিছিল কাৰণ তেওঁলোক দুইজনে সেই বিস্ফোৰক সাক্ষী ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে কিদৰে তেওঁলোকে টকা প্ৰদান কৰিছিল প্ৰথমে যদি ৰাহুল তিৱাৰীৰ কথা কওঁ ৰাহুল তিৱাৰীয়ে সাক্ষী প্ৰদান কৰিছে যে তেওঁ চাকৰি বাবদ 7 লাখ টকা দিছিল আৰু হিৰক জ্যোতি বৰুৱাৰ পিতৃয়েও কৈছে যে তিনিটা কিস্তিত 2 লাখ টকাকৈ মুঠ 6 লাখ টকা তেওঁলোকে দিছে এই এছআই পদৰ চাকৰিৰ বাবে 20 ছেপ্টেম্বৰত আছিল এছআইৰ নিযুক্তি পৰীক্ষা 19 ছেপ্টেম্বৰত দুৰ্নীতি সম্ৰাট পিকে দত্তৰ বেডকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতি শিল্পী ঘোষ দি চাকৰি কিনিব খোজা 69 জন প্ৰাৰ্থীয়ে এই সকলো প্ৰাৰ্থীয়ে থকা খোৱাৰ বাবদ হোটেল ভাৰ্গৱ গ্ৰেণ্ডক দিবলগীয়া হোৱা নাছিল কোনো ভাড়া অনা নিয়া কৰিছিল খুদ পিকে দত্তৰ মানুহে নিশা 8 বজাত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত তেওঁলোকক প্ৰশ্নকাকত বিতৰণ কৰি পুৱা 4 বজালৈকে সাজু হ'বলৈ দিয়া হৈছিল কোৱা হৈছিল প্ৰশ্নকাকত নাফালিবলৈ যদি ফালে 20 ছেপ্টেম্বৰৰ দিনটো হোটেলখনতে আবদ্ধ কৰাৰ ভাবুকি দিয়া হৈছিল সকলো কাকত সংগ্ৰহ কৰি পুৱা 5 বজাত ওলাই গৈছিল পিকে দত্তৰ মানুহ তেওঁলোক হোটেললৈ অহা যোৱা বা তেওঁলোকে পৰীক্ষাত কিদৰে অৱতীৰ্ণ হ'ব পৰীক্ষাৰ প্ৰশ্ন কাকত কেনেকুৱা হ'ব সকলোখিনি অনুশীলন কৰোৱা হৈছিল সকলো আচলতে পিকে দত্ত মূল খলনায়ক তেওঁৰ নেতৃত্বত যি এটা গুণ্ডা বাহিনী বুলি কওঁ বা তেওঁৰ নেতৃত্বত যি বৃহৎ চক্ৰই এই দুৰ্নীতি সংঘটিত কৰিছিল তেওঁলোকে এই সকলোখিনি কৰিছিল আৰু শেহতীয়াকৈ আমি জনাইছোঁ যে যি দুগৰাকী ব্যক্তিয়ে সাক্ষ্য প্ৰদান কৰিছে তেওঁলোকৰ ভাষ্যত এইকেইটা বিস্ফোৰক তথ্য ইতিমধ্যে প্ৰকাশ পাইছে এই 69 জন প্ৰাৰ্থীৰ ইতিমধ্যে 12 জনক সোধা পোছা কৰিছে চিআইডিয়ে আনসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ইফালে মহানগৰীৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চেও তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ অগ্ৰগতি সন্দৰ্ভত খোলা নাই মুখ অৱশ্যে মঙ্গলবাৰে প্ৰথমবাৰলৈ যোগিনী ব্ৰহ্মক জেৰা চলাই ক্ৰাইম ব্ৰাঞ্চে যোগিনী ব্ৰহ্ম কুমুদ গোস্বামী তথা থেংক ইউ লজৰ স্বত্বাধিকাৰী সহ মুঠ 5 জনক মুখামুখিকৈ জেৰা চলাই তেওঁলোকৰ ভাষ্যৰ মিল পৰীক্ষা কৰে ক্ৰাইম ব্ৰাঞ্চে ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰো ৰিপৰ্ট
নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই কেলেংকাৰী কিদৰে সংঘটিত হৈছিল সবিস্তাৰে আমি জনাইছোঁ। এনেকৈ হৈ কেলেংকাৰী এনেধৰণেই ৰচা হয় এখন নাটক। দেখিবলৈ পোৱা গ'ল কেনেধৰণে তেওঁলোকক নিজৰ বাহনেৰে অনা হ'ল, এখন হোটেলত ৰখা হ'ল, পৰীক্ষাৰ্থীসকলক সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হ'ল আৰু কোৱা হ'ল ভাবুকি পৰ্যন্ত প্ৰদান কৰা হ'ল 20 তাৰিখে ৰুমৰ ভিতৰতে ৰাখি থ'ম বুলি। গতিকে এনেধৰণৰ বহু কথাৰ মাজত এই পৰীক্ষা অনুষ্ঠিত হ'ল, এছ আই কেলেংকাৰী অনুষ্ঠিত হ'ল। টকাৰ লেনদেনৰ কথা ইতিমধ্যে আমি কৈ গৈ আছোঁ, এটা বৃহৎ কেলেংকাৰী। ভাস্কৰ আছে আমাৰ সৈতে। ভাস্কৰ, পুনৰ কৈছোঁ যে প্ৰতিদিনে ন কথা ন তথ্য ফাদিল হৈছে, ন মানুহৰ নাম সংযুক্ত হৈছে। গতিকে আজিৰ দিনটোতো নিশ্চিতভাৱে আমি অপেক্ষা কৰিব লাগিব সময়লৈ। আজিও হয়তো কোনো এজন নতুন লোকৰ নাম ইয়াত সাঙুৰ খাই পৰিব পাৰে। কিন্তু ইয়াতো একেটাই মাথো প্ৰশ্ন যে অভিযুক্ত দিবন ডেকা আৰু PK দত্ত, যাৰ বিৰুদ্ধে এতিয়া সকলো তথ্য প্ৰমাণ পোৱা গৈছে, কিন্তু তাৰ পাছতো কিন্তু এই মুহূৰ্তলৈকে আৰক্ষী সফল হ'ব পৰা নাই। নাই চাওক, কথাটো হৈছে যেতিয়া তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে বা আগুৱাই যোৱা হৈছে, প্ৰতিদিনে এই ক্ষেত্ৰত এই যি কেলেংকাৰী, সেই কেলেংকাৰীত ন ব্যক্তিৰ নাম স্বাভাৱিকতে সাঙুৰ খাই পৰিছে। আৰু শেহতীয়াকৈ এটা কথা আহি পৰিছে, যিহেতু সকলোৱে বিচাৰিছে যে যি ধৰণে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, তাত আশা কৰাইছে যে প্ৰকৃত দোষী, প্ৰকৃত যি মাষ্টাৰ মাইণ্ড, সেয়া যেন জালত পৰিব। কাৰণ এইখিনিতে বহুতে বিচাৰিছে যে প্ৰকৃতাৰ্থত সেই প্ৰশ্ন কাকতখন কোনে ক'ৰ পৰা লিক কৰিলে। কাৰণ যিহেতু এটা এই মুহূৰ্তত এটা কথা ওলাই আছে যে যিহেতু 10ম আৰক্ষী বেটেলিয়নৰ এটা ষ্ট্ৰং ৰুমত সেই প্ৰশ্ন কাকতসমূহ ৰখোৱা হৈছিলে, গতিকে সেই ষ্ট্ৰং ৰুমত কিন্তু কোনো ধৰণৰ CCTV ব্যৱস্থা ৰখোৱা হোৱা নাছিল। গতিকে তেনে ক্ষেত্ৰত কিহৰ বাবে সেয়াত CCTV কেমেৰা নাছিলে, কাৰণ এটা ষ্ট্ৰং ৰুমত CCTV থকাটো হয়তো বাধ্যতামূলক আছিলে। তাৰ পাছতো কিয় সেই ষ্ট্ৰং ৰুমটোত CCTV ৰখোৱা নহ'ল, কাৰণ হয়তো সেই 10ম আৰক্ষী বেটেলিয়ন কেম্পৰ পৰা হয়তো সেই প্ৰশ্ন ফাদি লৈছিল নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন ওলাই আছে। কাৰণ সেই সময়ত গতিকে সেই দিশটো আচলতে চোৱাৰ প্ৰয়োজন আছে। সেই দিশটো প্ৰতিজন সচেতন ৰাইজে আচলতে প্ৰশ্ন তুলিছে আজিৰ তাৰিখত যে প্ৰকৃতাৰ্থত কিহৰ বাবে সেই স্থানত বা সেই ষ্ট্ৰং ৰুমত কিয় CCTV লগোৱা নাছিল, কাৰণ যদিহে তাৰ পৰাই পৰিশ্ৰমখন লিক হৈছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে। গতিকে সেই দিশসমূহ চোৱাৰ প্ৰয়োজন আছে। আৰু একেদৰে আমি যিমান দূৰ জানো, শেহতীয়াকৈ একাংশই ক'ব বিচাৰিছে যে দিবন ডেকাই তেওঁ ৰাজসাক্ষী হোৱাৰ আচলতে পোষকতা কৰিছে, ৰাজসাক্ষী হোৱাৰ বাবে তেওঁ যুঁজা চলাইছে। একেদৰে PK দত্তৰ জামিনৰ বাবে লাগি আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন বাহিৰত ওলাই আছে। কিন্তু সেয়া আচলতে তদন্ততহে ক'ব, কাৰণ তদন্তকাৰী বিষয়ে ইতিমধ্যে ন তথ্য প্ৰতিদিনে পাই আছে। এজনৰ পাছত আনজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে সকলো ফালৰ পৰা। আৰু আমি যিমান দূৰ জানো, প্ৰতিখন জিলাত তেওঁলোকৰ এজেণ্ট নিয়োগ কৰা এটা তথ্য ওলাই আছে বা এটা খবৰ ওলাই আছে। যিহেতু নলবাৰীত যিদৰে ইয়াক কুমুদ গোস্বামীক গ্ৰেপ্তাৰ কৰা আছিল, ঠিক তেনেদৰে নগাঁৱত, এনেকুৱা ধৰণৰ জিলাসমূহত, ঠিক তেনেদৰে ডিব্ৰুগড়ত, কাৰণ কোচিং চেণ্টাৰ প্ৰসংগ আহি পৰিছে। কাৰণ কোচিং চেণ্টাৰ প্ৰথমতে এই বিজ্ঞাপন বা কোচিং দিয়া হয় বিনামূলীয়াকৈ, তাৰ পাছতে যিহেতু সেইসমূহক প্ৰলোভন দিয়া হয়, এনেকুৱা ধৰণৰ যিহেতু দিশ এটা চাই আছে। গতিকে সেই দিশটো চাই থকা হৈছে এই মুহূৰ্তত। আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যুগুমী ব্ৰহ্ম, যি প্ৰথমগৰাকী এই যি গোটেই SI কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰথমগৰাকী মহিলা আৰু অভিযুক্ত আছিলে। প্ৰথমে গ্ৰেপ্তাৰ কৰা আছিলে যুগুমী ব্ৰহ্মক। কাৰণ যুগুমী ব্ৰহ্মক যোৱাকালি প্ৰথমবাৰভাৱে তেওঁক ক্ৰাইম ব্ৰাঞ্চে জেৰা চলাইছে। তেওঁক মুখামুখিকৈ প্ৰাঞ্জল শৰ্মা, লগতে যি কুমুদ গোস্বামী, তেওঁলোকক সন্মুখত ৰাখি প্ৰশ্ন কৰা হৈছে যে প্ৰকৃতাৰ্থত তেওঁলোকে কেনেদৰে এই যিটো ৰেকেট, সেই ৰেকেটটোত সোমাই পৰিল আৰু কোন কোন আছে, কি পৰ্যায়ত কেনেকুৱা চেইন ছিষ্টেমত আছিলে এই ৰেকেটটো চলিছিলে। গতিকে সেই দিশটো চাই থকা হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজিৰ তাৰিখতো PK দত্ত আৰু যি জীৱন ডেকাক কিহৰ বাবে গ্ৰেপ্তাৰ কৰিব নাই, সেয়া প্ৰতিজনে প্ৰশ্ন তুলিছে। কাৰণ ইমান এনেকুৱা আধুনিকৰণ ব্যৱস্থা নাই নেকি আৰক্ষীৰ হাতত, যি আধুনিকৰণ ব্যৱস্থাৰ জৰিয়তে এই দুই ব্যক্তিক আটক কৰিব বা গ্ৰেপ্তাৰ কৰিব নোৱাৰে। কাৰণ যাৰ বাবে আৰক্ষীয়ে নিজেই সেই এগৰাকী প্ৰাক্তন DIGৰ বাবে তেওঁলোকে মোষ্ট ৱান্টেড তালিকা ঘোষণা কৰিছে। টকাৰ ওচৰতে দিব লগা হৈছে, 1 লাখ টকাৰ ঘোষণা কৰা হৈছে পুৰস্কাৰ, যিয়ে সন্ধান দিব। গতিকে এনেকুৱা ধৰণৰ ঘটনা বা এনেকুৱা ধৰণৰ যি আৰক্ষীৰ যি কাৰ্য, কিন্তু বহুতো বিভিন্ন ধৰণৰ প্ৰশ্ন তুলিবলৈ বাধ্য কৰাইছে বৰ্তমান সময়ত। আৰু একেদৰে মই যিহেতু কৈ আছোঁ যে আজিৰ তাৰিখত যিহেতু ভিতৰত ক্ৰাইম ব্ৰাঞ্চত এতিয়াও বিষয়াসকল আহি পোৱা নাই, হয়তো কিছু সময়ৰ পাছত আহি পৰিব। আমি যিমান দূৰ জানো আজি ইয়াত প্ৰাঞ্জল শৰ্মা, যি যুগুমী ব্ৰহ্ম আৰু কুমুদ গোস্বামীক পুনৰ জেৰা চলাব। তেওঁলোকক সোধা পোছা কৰিব, হয়তো তেওঁলোকক লৈ বিভিন্ন স্থানত অভিযান চলোৱাৰ আচলতে সম্ভাৱনা আছে। কাৰণ তেওঁলোকে আৰু ক'ৰবাত, কাৰণ এই যিহেতু অকল থেংক ইউ লজে নহয়, আৰু হয়তো ক'ৰবাত তেওঁলোকে এনেকুৱা ধৰণৰ চেণ্টাৰ বহাইছিল নেকি, সেই দিশটো চাব। বা নলবাৰীৰ পৰা আৰু কোন ব্যক্তিৰ পৰা তেওঁলোকে আৰু ধন সংগ্ৰহ কৰিছিল কুমুদ গোস্বামী, সেই দিশটো চাব। কাৰণ পৰীক্ষাৰ্থীসকলে ভাষ্য সংগ্ৰহ কৰি থৈছে, পৰীক্ষাৰ্থীসকলে কাৰ সূত্ৰ যেনে বা কোন ব্যক্তিৰ জৰিয়তে তেওঁলোকে এই
প্ৰতিষ্ঠানৰ ইয়ালৈ আহিছিলে বা তেওঁলোকে পৰীক্ষা দিবলৈ আহিছিল গতিকে সেই দিশটো চাই থকা হৈছে এই মুহূৰ্তত আৰু গতিকে সেই সকলো দিশবোৰ সামৰি চোৱা যায় যে যি ধৰণে এই সমগ্ৰ কেলেংকাৰীত তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে নিৰ্দেশনা দিয়া আছে গতিকে আশা কৰা হৈছে প্ৰতিজন লোকে আশা কৰিছে যে এইবাৰ পূৰ্বৰ তদন্তৰ দৰে যেন এই তদন্ত যেন গেটলা নামাৰে এই তদন্ত প্ৰক্ৰিয়া যেন ওপৰলৈ যায় আৰু ইয়াত জড়িত বহু ব্যাগম বিষয়া আমোলাৰ যেন সকলো যেন মুখা খোল খায় আৰু ভৱিষ্যতে যেন এনেকুৱা ধৰণে এইসকল যি নিবনুৱাক লৈ যেন কোনো ধৰণে হেতালি নেখেলে বা নিবনুৱাক ভাস্কৰ আপোনাক ধন্যবাদ জনাইছো সঁচাকৈয়ে যে নিবনুৱাক লৈ যাতে হেতালি নেখেলে কাৰণ বাৰম্বাৰ দেখিবলৈ পোৱা গৈছে এই ঘটনাটোৱে সংঘটিত হয় একাংশ মেধাৱী ছাত্ৰ তেওঁলোকে পৰীক্ষাৰ বাবে সাজু হয় পৰীক্ষা দিবলৈ যায় আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যায় যে আন একাংশই টকা দি এই চাকৰি তেওঁলোকে পূৰ্বতে কিনি থৈছে যিটো আচলতে চলিয়ে আহিছে বছৰ বছৰ ধৰি চলি আহিছে বুলি ক'লেও নিশ্চয় ভুল নহ'ব কিন্তু এইখিনিতে দেখিবলৈ পোৱা গৈছে যে এইবেলি বা APSC কেলেংকাৰীৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গ'ল বা SI কেলেংকাৰীৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গ'ল কিন্তু চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে আৰু খুব তৎপৰতাৰে যিহেতু তদন্ত আৰম্ভ কৰিছে কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব বা সকলোৱে অপেক্ষা কৰিছে যাতে PK দত্ত জালত পৰে দিবন ডেকা যাতে জালত পৰে